নমস্কাৰ। এই খণ্ডত আপোনালোকলৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াত প্ৰথম প্ৰশ্নটো হৈছে দ্য ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখন তলৰ কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মহাত্মা গান্ধী, অপশ্যন বি দিয়া আছে জৱাহৰলাল নেহেৰু, অপশ্যন চি দিয়া আছে ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন ডি দিয়া আছে সৰ্বপল্লী ৰাধাকৃষ্ণন। এই চাৰিজনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জৱাহৰলাল নেহেৰু। দ্য ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখন জৱাহৰলাল নেহেৰুৱে ৰচনা কৰিছিল। চীনৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। কাঠমাণ্ডু, ৰোম, দোহা, বেইজিং। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বেইজিং। চীনৰ ৰাজধানী চহৰখনৰ নাম হৈছে বেইজিং। বন্দে মাতৰম গীতটো তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বংকিম চন্দ্ৰ চেটাৰ্জী, অপশ্যন বি দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন চি দিয়া আছে বিষ্ণুপ্ৰসাদ ৰাভা, অপশ্যন ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বংকিম চন্দ্ৰ চেটাৰ্জী। বন্দে মাতৰম গীতটো বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 8 মাৰ্চ, অপশ্যন বি দিয়া আছে 15 মে', অপশ্যন চি দিয়া আছে 5 জুন, অপশ্যন ডি দিয়া আছে 15 আগষ্ট। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 8 মাৰ্চ। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 8 মাৰ্চ তাৰিখে পালন কৰা হয়। কমনৱেলথ গেমছ প্ৰতি কেইবছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে 2 বছৰ, বি দিয়া আছে 4 বছৰ, চি দিয়া আছে 7 বছৰ আৰু ডি দিয়া আছে 10 বছৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 4 বছৰ। কমনৱেলথ গেমছ প্ৰতি 4 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে বাৰ্লিন, বি দিয়া আছে বাকু, চি দিয়া আছে জাকাৰ্টা আৰু ডি দিয়া আছে তেহৰাণ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জাকাৰ্টা। ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰখনৰ নাম হৈছে জাকাৰ্টা। দেৱদাস নামৰ বিখ্যাত উপন্যাসখন তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, বি দিয়া আছে বংকিম চন্দ্ৰ চেটাৰ্জী, চি দিয়া আছে শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, ডি দিয়া আছে জৱাহৰলাল নেহেৰু। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শৰৎ চন্দ্ৰ চট্টোপাধ্যায়। দেৱদাস নামৰ বিখ্যাত উপন্যাসখন শৰৎ চন্দ্ৰ চট্টোপাধ্যায় ৰচনা কৰিছিল। আনন্দমঠ নামৰ বিখ্যাত গ্ৰন্থখন তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, বি দিয়া আছে বংকিম চন্দ্ৰ চেটাৰ্জী, চি দিয়া আছে শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, ডি দিয়া আছে জৱাহৰলাল নেহেৰু। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বংকিম চন্দ্ৰ চেটাৰ্জী। আনন্দমঠ নামৰ বিখ্যাত গ্ৰন্থখন বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ৰচনা কৰিছিল। ভিক্টোৰিয়া মেম'ৰিয়েল ভাৰতৰ কোন ঠাইত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে নতুন দিল্লী, বি দিয়া আছে গুৱাহাটী, চি দিয়া আছে কলকাতা, ডি দিয়া আছে মুম্বাই। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কলকাতা। ভিক্টোৰিয়া মেম'ৰিয়েল ভাৰতৰ কলকাতাত অৱস্থিত। মহাকাশলৈ যোৱা প্ৰথমগৰাকী মহিলা কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ দিয়া আছে সৰোজিনী নাইডু, বি দিয়া আছে ভেলেণ্টিনা তেৰস্কোভা, চি দিয়া আছে কল্পনা চাওলা, ডি দিয়া আছে সুনীতা উইলিয়ামছ। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভেলেণ্টিনা তেৰস্কোভা।
মহাকাশলৈ যোৱা প্ৰথমগৰাকী মহিলা হৈছে ভেলেণ্টিনা তেৰেস্কোভা। এই খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে ইৰাণৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চানা, বি দিয়া আছে ছিংগাপুৰ, চি দিয়া আছে তেহৰাণ আৰু ডি দিয়া আছে তিৰানা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।